ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু কৃষ্ণ প্ৰতিপদ তিথি থাকিব আজি ৰাতি 7:41 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি ৰাতি 8:47 পৰ্যন্ত। তাৰ পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীকণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:45 পৰা 8:13 পৰ্যন্ত, আকৌ 9:10 পৰা 11:13 পৰ্যন্ত, আকৌ 1:24 পৰা 3:28 পৰ্যন্ত, আকৌ 5:23 পৰা 7:41 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:04 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:10। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ব্যস্ততাৰ পৰা আপুনি কিছু সকাহ পাব আৰু নিজৰ বাবেও সময় বিচাৰি পাব, যাৰ ফলত আপোনাৰ বাকী থকা কামবোৰো সহজেই আপুনি আপোনাৰ ইচ্ছামতে সম্পূৰ্ণ কৰিব পাৰিব। নতুন কাপোৰ গহনা আদি কিনাৰ আজি পৰিকল্পনা থাকিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হৈ থাকিব। অতিৰিক্ত কামৰ বোজা আৰু মানসিক চাপৰ পৰা আজি আঁতৰত থকাৰ যত্ন কৰিব আৰু কথা কওঁতে সঠিক শব্দ ব্যৱহাৰ কৰাৰ যত্ন কৰিব, অন্যথা ভুল ছবিৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ লগতে সন্মানো হানি হ'ব পাৰে। আৰু ঘৰতে হঠাতে আজি অতিথি অহাৰ বাবেও আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ বন্ধ হৈ পৰিব পাৰে, কিন্তু আপুনি চেষ্টা কৰিব যাতে আপোনাৰ সহকৰ্মী বা আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনাৰ কামৰ ভাগ বতৰা কৰি দি আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ। ব্যৱসায় কৰা লোকসকলে আজি তেওঁলোকৰ প্ৰতিদ্বন্দ্বীৰ প্ৰতি সতৰ্ক হ'ব লাগিব আৰু এক উপকাৰী পৰিস্থিতিৰো আজি সৃষ্টি হ'ব। আৰু বিৰোধীৰ প্ৰতি আপোনাৰ লক্ষ্য ৰাখিব, কাৰণ আপোনাৰ তেওঁলোকৰ যদি চকু নিদিয়ে তেনেহ'লে আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। আৰু আপোনাৰ ব্যৱসায়িক পৰিস্থিতিৰ বাবে আজি এক উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক মনোনিৱেশ কৰক আৰু লগতে কাৰোবাৰ নিৰ্দেশনাত আপুনি আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰি ল'ব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। কৰ্মক্ষেত্ৰত নিজৰ কামত মনোনিৱেশ কৰি থাকক, ইয়াৰ ফলত আপোনাৰ কামবোৰ সোনকালে আপুনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত অনুশাসন আৰু শান্তিৰ বাবে কিছু নীতি নিয়মৰ ব্যৱস্থা কৰাটো জৰুৰী হ'ব আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি ইজনে সিজনৰ অনুভৱক সন্মান কৰক, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ কিছু আজি অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতা আৰু শাৰীৰিক শক্তি হ্ৰাস পাব পাৰে। গতিকে আজি আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আপোনাৰ দৈনন্দিন কাৰ্যকলাপৰ লগতে ধ্যান আৰু যোগাসনত কিছু সময় কটাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ ফলতহে আপুনি ভাল ফলাফল উলিয়াব পাৰিব। বিত্তীয় পৰিকল্পনাৰ কামত সময় বিনিয়োগ কৰক, ইয়াৰ ফলত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত বা আপোনাৰ বিত্তীয় ক্ষেত্ৰত আপুনি কিছু ভাল ফলাফল পাব। আজি এক গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ দায়িত্ব আৰু অধিক বৃদ্ধি পাব আৰু এটা পদ্ধতিগত ৰুটিনে আপোনাক সতেজ আৰু মানসিক চাপমুক্ত কৰি ৰাখিবলৈ সক্ষম হ'ব। আজি আপুনি আইনী বিষয়ৰ পৰা আঁতৰত থাকক, অন্যথা নেতিবাচক আপোনাৰ ভ্ৰম কিছু মনত উদয় হ'ব পাৰে। আনৰ পৰা সহায় লোৱাৰ পৰিৱৰ্তে আজি নিজৰ ওপৰতে আত্মবিশ্বাসেৰে কাম কৰাৰ যত্ন কৰক, ইয়াৰ ফলতহে আপুনি সফলতা লাভ কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে লেনদেন কৰাৰ সময়ত আপুনি অলপ সাৱধান হ'ব, কাৰণ আজি আপুনি প্ৰতাৰিতও হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এক লাভজনক দিন হ'ব, গতিকে আপোনাৰ সামৰ্থ্য আৰু কৰ্মনীতিয়ে আপোনাৰ নতুন যোগাযোগৰ সৈতে আপুনি কাম কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি নতুন চুক্তি আদিও লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম বৃদ্ধি পোৱাৰ আশা কৰা গৈছে, গতিকে আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক আৰু কিছু আপোনালোকৰ সোণৰূপৰ কৰা ব্যৱসায়ীসকলে আজি হতাশ হ'ব পাৰে, গতিকে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ মনত যাতে উদয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ সৈতে সময় কটাওক, ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হৈ সন্ধিয়া এক সুখৰ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ স্বাস্থ্য ভালেই দেখা গৈছে, সৰু সমস্যা হ'লেও
মহিলাসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পাৰিবাৰিক কিছু সমস্যা সমাধান হ'বলৈ ওলাইছে আৰু ইয়াৰ ফলত আপোনাৰ মনত থকা যি উদ্বিগ্নতা আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। কামত মনোনিৱেশো আপুনি ভালদৰে আজি কৰিব পাৰিব। আজি আপুনি পাৰিলে আৰ্তজনক সহায় কৰক, ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বহুদিনৰ পাছত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত হোৱা মত বিনিময়ত আপোনাৰ মন আজি সুখী হৈ পৰিব। সৰু সৰু নেতিবাচক কথাই আজি আপোনাৰ ব্যক্তিত্বৰ অধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা আপোনাৰ কামবোৰ নেতিবাচকতা দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত সফলতা সম্পৰ্কীয় নেতিবাচক চিন্তাক অধিপত্য বিস্তাৰ কৰিব নিদিব। পিতৃ মাতৃৰ সন্তানৰ আত্মবিশ্বাস বজাই ৰখাত আজি তেওঁলোকে অৰিহণা যোগাব লাগিব, তেতিয়াহে তেওঁলোকৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ত লাভজনক পৰিস্থিতি আপোনাৰ স্থায়ী হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা কৰিব লগা নহয়। আৰু বাহ্যিক চুক্তিয়ে আজি আপোনাৰ কামক গতি প্ৰদান কৰিব, গতিকে আপুনি চেষ্টা কৰিব যাতে আপোনাৰ যিবোৰ চুক্তি আছে সেইবোৰ ভালদৰে সম্পাদন কৰিবলৈ। কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত নিৰীক্ষণ কৰক, ইয়াৰ ফলত আপোনাৰ কামত কোনো ধৰণৰ বেয়া প্ৰভাৱ বা ভুল আদি নহয়। আপুনি আপোনাৰ কামত নিজৰ লক্ষ্য সহজে লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ উচ্চ বিষয়াই আপোনাক শলাগ ল'ব। পৰিয়ালৰ পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিলে আপোনাৰ ঘৰত শৃংখলা অটুট থাকিব আৰু পৰিয়ালৰ সৈতে ভ্ৰমণৰো আজি পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ সৈতে সমন্বয় বৃদ্ধি পাব। আজি আপোনাৰ এলাৰ্জিৰ বাবে ডিঙিত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপোনাৰ কিছু কাহ চৰ্দি আদিও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক, আপুনি নিশ্চয় সুফল লাভ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিও আপোনাৰ মানসিকভাৱে কিছু দুখ অনুভৱ কৰিব পাৰে। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ সমস্যা সমাধানত আপুনি এক উৎকৃষ্ট অৱদান আগবঢ়াবলৈ আপুনি যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা যাব। আৰু বাহন বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপুনি পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ পিছতহে আপুনি এটা সিদ্ধান্তত উপনীত হোৱাৰ চেষ্টা কৰিব, অন্যথা আপোনাৰ কিছু এই ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। যদি কোনো আদালতৰ গোচৰ চলি আছে তেনেহ'লে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু আপোনাৰ শুভাকাংক্ষীসকলৰ সৈতে এই বিষয়টো আলোচনা কৰিলে এটা সঠিক সমাধানৰ দিশত আপুনি আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব, কাৰণ তেওঁলোকৰ বৰ্তমানৰ স্বাস্থ্যৰ প্ৰতি কিছু চিন্তা থাকিব পাৰে। গতিকে তেওঁলোকৰ উচিত চিকিৎসা গ্ৰহণ কৰক যাতে তেওঁলোক অতি সোনকালে সুস্থ হৈ উঠে। ব্যৱসায়ত প্ৰতিযোগিতা হ'ব, কিন্তু আপুনি এই ক্ষেত্ৰত ভয় কৰিব লগা নাই, কাৰণ আপুনি যদি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি নতুনত্ব আনে তেনেহ'লে আপোনাৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব আৰু লগতে আয়ো বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত বেছি চিন্তা নকৰি আপুনি ব্যৱসায়িক হোৱাৰ যত্ন কৰিব। যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে আপুনি এই বিষয়ে অধিক তথ্য গ্ৰহণ কৰিহে আপুনি আগবাঢ়িব লাগিব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। আৱেগিকভাৱে আৰু চিন্তা নকৰাকৈ কাম কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে একেবাৰে চিন্তা নকৰাকৈ কোনো ক্ষেত্ৰত আপুনি আগ নাবাঢ়িব। চৰকাৰী বিষয়ত আপোনাৰ অধিপত্য বিস্তাৰ কৰি ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ বিষয়াসকলেও আপোনাৰ কামৰ শলাগ ল'ব। পত্নীৰ লগত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আৰু হঠাতে আপুনি আজি বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আৰু আপোনাৰ সুখ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ ভিতৰত আত্মবিশ্বাস থকাটো জৰুৰী হ'ব, অন্যথা তেওঁলোকৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ ভালেই দেখা গৈছে। খাদ্যাভ্যাস, যোগাসন আৰু ধ্যান ধাৰণৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক, এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি প্ৰতিটো কাম আপুনি সঠিকভাৱে আৰু পদ্ধতিগতভাৱে কৰিলে আপুনি অতি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি জোৰ দিয়ক, ইয়াৰ ফলত আপুনি নিজৰ ভিতৰতে শক্তি আৰু আত্মবিশ্বাসো অনুভৱ কৰিব পাৰিব। পৰিয়ালৰ সৈতে আপুনি বজাৰ কৰি আজি সময় কটালে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হ'ব। যদি আপোনাৰ সকলো কথা সঠিক দিশত গৈ আছে তেনেহ'লে খৰখেদা আৰু অধৈৰ্য নহ'ব। বৰ্তমানৰ যি কাম আছে সেইবোৰতে আপুনি লাগি থাকক। ঘনিষ্ঠ আত্মীয়ৰ লগত সম্পৰ্কত মধুৰতা বজাই ৰখাৰ যত্ন কৰিব, এনে কৰিলে আপোনাৰ তেওঁলোকৰ পৰা সহযোগিতাও পাই থাকিব।
ব্যক্তিগত কথাবোৰ আজি ওচৰ চুবুৰীয়া বা বাহিৰৰ মানুহৰ লগত ভাগ বতৰা নকৰিব, অন্যথা আপোনাৰ আজি কিছু কামত বাধা আহিব পাৰে। ব্যৱসায়ক আপুনি আগুৱাই নিয়াৰ দিশত কৰা প্ৰচেষ্টা আপোনাৰ বহু পৰিমাণে আজি সফল হ'বলৈ গৈ আছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো কাৰণতে আওকাণ নকৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লোৱাৰ আগতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু পথ প্ৰদৰ্শন লওক আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোককো আপুনি অগ্ৰাধিকাৰ দিয়ক। এনে কৰিলেহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব, যাতে কোনো কাৰণে তেওঁলোকে ভাষা বেয়া নকৰে বা তেওঁলোকৰ আচৰণ বেয়া নকৰে, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব। বিবাহিত সম্বন্ধত আজি সম্প্ৰীতি বজাই ৰাখি ঘৰৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো আপোনালোকৰ ইতিবাচক হৈ পৰিব আৰু ধৰ্মীয় কাম কাজো আজি আপোনাৰ ঘৰত হ'ব পাৰে, গতিকে ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আপুনি কিছু সময় আজি কটাবলৈ আপুনি যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা পাব। ঋতুভিত্তিক ৰোগৰ প্ৰতি আপুনি আজি সাৱধান হওক। শৰীৰত এলাহ আৰু অলসতা থাকিব পাৰে, গতিকে এটা আপুনি পদ্ধতিগত ৰুটিন বজাই ৰাখক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি দুপৰীয়াৰ পিছত আপোনাৰ পৰিস্থিতি শুভ হ'ব আৰু সময় উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। এনে কৰিলেহে আপোনাৰ কামবোৰ আজি সুচাৰুৰূপে কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ ধাৰণাবোৰে সমাজৰ কামত অগ্ৰাধিকাৰ পাব আৰু ইয়াৰ ফলত আপোনাৰ সমাজত সন্মানো বৃদ্ধি পাব। যুৱক যুৱতীসকলে আজি শান্তি লাভ কৰিব, কাৰণ তেওঁলোকৰ কাম তেওঁলোকৰ ইচ্ছামতে কৰিবলৈ তেওঁলোক সক্ষম হ'ব। নিজৰ চিন্তাৰ লগতে আনৰ চিন্তাৰ প্ৰতিও আপুনি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপোনাৰ কিছু এটা দিশা পাব। উপাৰ্জনৰ উৎস আজি বাঢ়ি অহাৰ লগে লগে আপোনাৰ খৰচো বাঢ়িব, গতিকে খৰচ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিগত বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ কামবোৰ বেয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগিব। এনে কৰিলেহে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। ব্যৱসায়িক কাৰ্যকলাপ বজাই ৰাখিবলৈ সময় আৰু শক্তিৰ পৰিচালনা কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু জনসংযোগে আপোনাৰ বাবে নতুন ব্যৱসায়ৰ বা নতুন উৎসৰ সৃষ্টি কৰিব পাৰে, গতিকে আপুনি জনসংযোগ বজাই ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। দূৰৰ পৰা অহা মানুহৰ সংস্পৰ্শত থাকিলে শুদ্ধ বা নতুন চুক্তি লাভ কৰাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ উন্নতি হ'ব। যুৱক যুৱতীসকলৰ কেৰিয়াৰ সম্পৰ্কীয় কিছু ভাল সুযোগ আজি লাভ কৰিব, গতিকে তেওঁলোকৰ এই সুযোগ কোনো কাৰণতে যাতে ওলাই নাযায় তাৰ প্ৰতিও যত্ন ল'ব লাগিব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ মিলন হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ মনটো সুখী আৰু শিথিল হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু উত্তেজনা বৃদ্ধি পাব, গতিকে আপোনালোক দুয়োৱে সাৱধান হ'ব লাগিব। বতৰৰ বিৰূপ প্ৰভাৱৰ বাবে ক্লান্তি আৰু দুৰ্বলতা থাকিব। উপযুক্ত খাদ্যাভ্যাস আৰু জিৰণিৰ প্ৰতি গুৰুত্ব দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু লগতে আপোনালোকৰ দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ধ্যানক গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ সময় ধৰ্মীয় কামত কটাব। ইয়াৰ দ্বাৰা আপোনালোকে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি সমাজত জনপ্ৰিয়তা বৃদ্ধি পাবলৈ গৈ আছে, গতিকে সমাজ সম্পৰ্কীয় যিকোনো কাম আজি আওকাণ নকৰিব আৰু সন্তানৰ লগত জড়িত কিছু সমস্যাৰ সমাধান কৰিবলৈ আপোনালোকে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে এনে ক্ষেত্ৰত আপোনালোকে অভিজ্ঞ ব্যক্তিৰ সহায় লওক। এনে কৰিলে আপোনালোকৰ উচিত সমাধান লাভ কৰিব আৰু লগতে আপোনালোকৰ সন্তানৰো আত্মবিশ্বাস বৃদ্ধি পাব। ব্যক্তিগত কথাবোৰ আপোনালোকে নিজে সমাধান কৰাৰ যত্ন কৰক, অন্যথা আপোনাৰ কামবোৰ আজি ৰৈ যাব পাৰে বা আবদ্ধ হৈ পৰিব পাৰে আৰু আপুনি আপোনাৰ কামত আজি আনক হস্তক্ষেপ কৰিব নিদিব। বিত্তীয় পৰিকল্পনা আজি আপোনালোকে সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ লেনদেনৰ ক্ষেত্ৰতো আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। আজি কোনো যদি প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে সাহস বজাই ৰাখিব। এনে কৰিলে আপোনালোকে যদি ধৈৰ্য বজাই ৰাখে তেনেহ'লে আপোনালোকে উচিত সমাধান অতি শীঘ্ৰে লাভ কৰিব। এজন ঘনিষ্ঠ ব্যক্তি আপোনাৰ বিপদৰ কাৰণ হ'ব পাৰে, গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু সকলো কথা বা সকলো পৰামৰ্শ আনৰ মতে নচলিব আৰু আজি লগতে ইগ' আৰু খং নিয়ন্ত্ৰণ কৰি চলিব। শান্তভাৱে আপুনি যদি থাকে তেনেহ'লে কোনো ধৰণৰ বাদ বিবাদৰ সৃষ্টি নহয়। ব্যৱসায়ৰ ব্যৱস্থা আজি ভাল হ'ব। আবদ্ধ হৈ থকা টকাখিনি আপুনি ঘূৰাই পোৱাৰ আশা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা গৈছে। লগতে কৰ্মচাৰীসকলৰ সহযোগিতা আপোনালোকৰ ওপৰত থাকিব, গতিকে তেওঁলোকৰ সৈতেও আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব।
ৰিয়েল ষ্টেটৰ সৈতে জড়িত ব্যৱসায়ত লাভ হ'ব গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব চৰকাৰী চাকৰি থকা লোকসকলে ৰাজহুৱা কাম কৰাৰ সময়ত ধৈৰ্য আৰু শান্তি বজাই ৰখাটো জৰুৰী হ'ব এনে কৰিলেহে তেওঁলোকৰ কামবোৰ সোনকালে হ'ব আৰু লগতে তেওঁলোকৰ সন্মানো বৃদ্ধি পাব ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰি ৰাখিবলৈ স্বামী স্ত্ৰীৰ মাজত সমন্বয় থকাটো খুবেই জৰুৰী হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ ঘৰৰ যিবোৰ সমস্যা আছে সেইবোৰো দূৰ কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হৈ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনত কিছু আনন্দৰো সৃষ্টি হ'ব আজি আপুনি ভাৰসাম্যহীন খাদ্য পৰিহাৰ কৰি চলক অন্যথা আপোনাৰ গেছৰ সমস্যা বা গাঁঠিৰ বিষ আদি বাঢ়িব পাৰে গতিকে আজি আপুনি খাদ্য সুসংগঠিত কৰি ৰাখক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ পদ্ধতিগত ৰুটিন আৰু কৰ্ম ব্যৱস্থাই বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাত আপোনাক সহায় কৰিব লগতে নেতিবাচক অভ্যাস ত্যাগ কৰাৰ সংকল্প লওক আৰু পাৰিবাৰিক বিষয় যদি জটিল হয় তেনেহলে শান্তি আৰু ধৈৰ্যৰে সমাধান কৰিবলৈ যত্ন কৰক তেতিয়া দেখিব যে আপোনাৰ জীৱনত নেতিবাচকতা আঁতৰি ইতিবাচকতাৰ ফালে আপুনি আগুৱাইছে কিবা কাৰণত আজি আপোনাৰ জেদি আৰু খৰখেদাই আপোনাক লোকচানৰ সৃষ্টি কৰিব পাৰে গতিকে জেদ নিয়ন্ত্ৰণ কৰক আৰু লগতে কোনো কামতে খৰখেদা নকৰিব আৰু সময় অনুসৰি নিজকে খাপ খুৱাবলৈ যত্ন কৰিব আৰু আপোনালোকৰ স্বভাৱবোৰত ইতিবাচকতা আনিবলৈ চেষ্টা কৰিব পুৰণি কথাত আজি লাগি নাথাকিব অন্যথা সৰু সৰু কথাক লৈ আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে চৰকাৰী চাকৰিত আজি আপোনালোকৰ অগ্ৰগতিৰ সম্ভাৱনা আছে গতিকে নিয়োজিত ব্যক্তিসকলে আজি তেওঁলোকৰ কৰ্মস্থলীত ভালদৰে থাকিবলৈ যত্ন কৰিব লাগিব আৰু লগতে কিছু যদি অসুবিধাৰ সৃষ্টি হয় তেনেহলে উচ্চ বিষয়ৰ পৰা সহায় ল'ব ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰসকলৰ সৈতে আজি আপোনালোকৰ কিছু লাভজনক পৰিস্থিতিৰো সৃষ্টি হৈছে গতিকে আপোনালোকৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰী কাৰ্যকলাপৰ আপুনি বিৰক্তি হ'ব পাৰে গতিকে মানসিক চাপ লোৱাতকৈ আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিলে তেওঁলোকৰ সৈতে আপুনি ভাল পৰিৱেশ এটা গঢ়ি তুলিবলৈ সক্ষম হ'ব বিবাহিত জীৱন আজি শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো অনুশাসিত আৰু সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা কিছু দূৰত্ব বজাই ৰখাটো ভাল হ'ব নাৰ্ভ আৰু গাঁঠিৰ বিষৰ সমস্যা আজি আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে খাদ্য আৰু ৰুটিন আপুনি সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া ধনুৰাশি জাতকৰ আজি সামাজিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ কৰ্মশৈলীৰে আপুনি আনৰ হৃদয় জয় কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সমাজত সন্মানো বৃদ্ধি পাব বন্ধু বা সহকৰ্মীৰ সৈতে ফোনযোগে গুৰুত্বপূৰ্ণ কথা বতৰা কৰিলে আজি আপোনালোকৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব আৰু আজি আপোনাৰ সমস্যাবোৰো সমাধান লাভ কৰিব পাৰিব প্ৰতিকূল পৰিস্থিতিত আপুনি আজি আত্মবিশ্বাস আপোনাৰ কোনো ধৰণৰ কমি যাবলৈ নিদিব অন্যথা আপোনাৰ বিপদ হ'ব পাৰে আৰু আজি অসাৰ কাম কাজত আপুনি সময় অতিবাহিত নকৰিব অন্যথা আপোনাৰ কামবোৰ আজি আবদ্ধ হৈ পৰিব যদি আপোনাৰ বন্ধু-বান্ধৱীৰ মাজত বিভাজন হয় তেনেহলে তৎক্ষণাত সমাধান কৰিবলৈ যত্ন কৰিব অন্যথা পিছলৈ এইবোৰ আৰু অধিক বেয়া হ'ব ব্যৱসায়ত আজি সৰু সৰু বিনিয়োগ কৰিলে আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে এই ক্ষেত্ৰত আপুনি অলপ চিন্তা কৰিব আৰু সময়মতে সিদ্ধান্ত লোৱা আৰু পৰিকল্পনা সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয় হ'ব গতিকে যদি পূৰ্বতে কোনো পৰিকল্পনা কৰিছিলে তেনেহলে সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক আৰু নতুন পৰিকল্পনা আজি আপুনি বিবেচনা কৰিহে কৰিব কৰ্মচাৰী কাৰ্যকলাপক আজি একেবাৰে আওকাণ নকৰিব অন্যথা কিছু সৰু ভুল এটাই আপোনাৰ ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে গতিকে তেওঁলোকৰ সৈতে আপুনি কথা পাতক আৰু তেওঁলোকৰ যদি কিবা বিষয়ত অসুবিধাৰ সৃষ্টি হৈছে তেনেহলে সমাধান কৰিবলৈ যত্ন কৰিব ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদন লাভ কৰাটো আজিৰ বাবে উত্তম হ'ব আৰু ইয়াৰ ফলত আপুনি আজি সুখী অনুভৱ কৰিব স্বাস্থ্যত আজি কিছু দুৰ্বলতা থাকিব অভিভাৱকৰ স্বাস্থ্যৰ প্ৰতিও আপুনি গুৰুত্ব দিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে আপোনালোকৰ সুস্থতা লাভ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগনীয়া আৰু লাকি নম্বৰ হৈছে 8 এতিয়া মকৰ ৰাশি জাতকৰ আজি গোটেই দিনটো ব্যস্ত থাকিব ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব
গতিকে আজি আপোনালোকৰ ঘৰত আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে গতিকে আপোনালোকৰ পৰিয়ালত কিছু সময় দিয়াটো আজি গুৰুত্বপূৰ্ণ হ'ব আৰু কঠিন কামবোৰ আজি চিন্তাশীল আৰু শান্তভাৱে সম্পন্ন কৰিলে আপোনালোকৰ কামত আজি ভাল প্ৰতিফলন দেখিব আপুনি আজি আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতিও প্ৰবল আগ্ৰহ প্ৰকাশ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে কিছু শান্তিও লাভ কৰিব আজি আপুনি ধনৰ লেনদেনবোৰ পিছুৱাই দিয়ক কাৰণ আজি আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে সাক্ষাৎকাৰত সফলতা নোপোৱাৰ বাবে আজি যুৱক-যুৱতীসকলে কিছু হতাশ অনুভৱ কৰিব কিন্তু মনোবল ভাঙিবলৈ নিদিব পুনৰ চেষ্টা কৰক আপুনি নিশ্চয় সফল হ'ব ব্যৱসায়িক লেনদেনত খৰখেদা নকৰিব নহলে লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু অবৈধ কামত আপুনি আজি আগ্ৰহ প্ৰকাশ নকৰিব অন্যথা আপোনাৰ বিপদ নিশ্চিত হ'ব অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰিত্বসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব যুৱক-যুৱতীসকলে চাকৰি পোৱাৰ আজি সম্ভাৱনা থাকিব সেইবাবে তেওঁলোকে এই ক্ষেত্ৰত অধিক কষ্ট কৰিলে ভাল ফল পাব আপোনাৰ পত্নীৰ সহায়ত আজি আপুনি যিকোনো বিশেষ সিদ্ধান্ত লোৱাত সহজ অনুভৱ কৰিব সেইবাবে পত্নীৰ পৰা আপুনি সহায় লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব পুৰণি বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ আজি পৰিণত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে আজি কিছু আনন্দ পাব বিপদজনক কামৰ পৰা আজি আঁতৰত থকাটো আপোনাৰ বাবে ভাল হ'ব আৰু কোনো ধৰণৰ ৰিস্ক নল'ব কাৰণ আঘাত পোৱাৰ সম্ভাৱনা থাকিব প্ৰকৃতিৰ সৈতে আপুনি কিছু আজি সময় কটাওক ইয়াৰ ফলত আপোনাৰ মনত উদ্ভৱ হোৱা প্ৰশ্নৰো উত্তৰ পাই যাব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে গতিকে পৰিকল্পনা আপোনাৰ সফল হ'ব আৰু আৱেগিকভাৱে আপুনি বহুত শক্তিশালীও অনুভৱ কৰিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু আশীৰ্বাদে আপোনাৰ পৰিকল্পনাক আজি শক্তি প্ৰদান কৰিব আৰু লগতে আপোনাৰ ঘৰৰ ব্যৱস্থাও শক্তিশালী হ'ব অধ্যয়নৰ উপৰিও আজি আপোনাৰ শিশুৱে সৃষ্টিশীলতাৰ প্ৰতি আগ্ৰহী হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু মানসিকভাৱে বিকাশিত কৰিবলৈ সক্ষম হ'ব বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'লে আজি আপোনাৰ খং আৰু কথাবোৰ নিয়ন্ত্ৰণ কৰি চলক অন্যথা পৰিস্থিতি আৰু বেয়া হ'ব পাৰে যুৱক-যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু একেবাৰে অসাৰ কাম-কাজত সময় নষ্ট নকৰিব ব্যৱসায়ত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব গতিকে অতিৰিক্ত কামৰ বাবে নিজৰ ওপৰত বেছি দায়িত্ব নল'ব আৰু চেষ্টা কৰিব যাতে আপোনালোকৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনাৰ কামৰ ভাগ বতৰা কৰিবলৈ এনে কৰিলে আপোনাৰ কামবোৰ অতি সোনকালে সমাপ্ত হ'ব টকাৰ বিষয়ত আজি কাকো আপুনি আপোচ নকৰিব অন্যথা আপোনাৰ এই ক্ষেত্ৰত লোকচান হ'ব পাৰে আৰু অফিচত আজি নিয়োজিত লোকসকলৰ শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপুনি কৰ্ম পদ্ধতিৰে আপোনাৰ কামবোৰো সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ বিষয়াসকলেও আপোনাক সমৰ্থন কৰিব কোনো বিষয়ক লৈ পৰিয়ালৰ লগত কিছু বিসংগতি আদি হ'ব পাৰে গতিকে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব মানসিক অৱসাদ আৰু অলসতা আজি থাকিব গতিকে ইতিবাচক হৈ থাকিবলৈ আপুনি আধ্যাত্মিকতা আৰু ধ্যান ধাৰণাৰ সহায় লওক ইয়াৰ ফলত আপুনি অতি সোনকালে আপোনাৰ মানসিক চাপবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব গতিকে আজি শান্ত হৈ আপোনাৰ কামবোৰ কৰি যাব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া মীন ৰাশি জাতকৰ আজি দিনটো সুখৰ হ'ব আপোনাৰ কেৰিয়াৰত আপুনি নতুন সুযোগ লাভ কৰিব আৰু ঘৰৰ যত্ন লোৱা আৰু শৃংখলা বজাই ৰখাত আজি আপুনি ইতিবাচক সমৰ্থনো লাভ কৰিব ইয়াৰ ফলত আপুনি আজি গোটেই দিনটো সুখেৰে পাৰ কৰিব সক্ষম হ'ব যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সংগঠিত আৰু শান্ত হৈ থাকিবলৈ আজি নিশ্চিতভাৱে আপুনি আত্মচিন্তা আৰু কিছু সময় চিন্তা কৰিলে আপুনি নিশ্চয় সুফল পাব আপোনাৰ সন্দেহযুক্ত স্বভাৱটোৱে আজি আপোনাৰ আৰু আনৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সন্দেহ স্বভাৱটো আপুনি ত্যাগ কৰিব আজি আপোনাৰ কিছু খৰচ বৃদ্ধি পাব পাৰে গতিকে আপুনি সেইবোৰ কমাবলৈ আপুনি যত্ন কৰিব লাগিব অন্যথা আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব ব্যৱসায়ত আজি আপুনি অসাৱধান নহ'ব কামত সম্পূৰ্ণ মনোযোগ আৰু সময় দিয়ক অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব আৰু কৰ্মচাৰীসকলৰ মাজত চলি থকা যি পাৰ্থক্য চলি আছে সেইবোৰৰ প্ৰতি আপুনি আজি গুৰুত্ব দিয়ক আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি ভাল কৰিবলৈ যত্ন কৰক এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অতি সোনকালে আপুনি স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব আজি আপুনি ছ'চিয়েল মিডিয়া বা যোগাযোগৰ সহায়ত ডাঙৰ অৰ্ডাৰো লাভ কৰিব চেষ্টা অব্যাহত ৰাখক আপুনি নিশ্চয় সুফল পাব
পৰিয়ালৰ লগত আজি আপুনি বেছি সময় কটাব নোৱাৰিব আৰু পৰিয়ালৰ সদস্যৰ মাজত থকা সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে। অত্যাধিক ক্লান্তি আৰু মানসিক চাপে আজি আপোনাৰ কৰ্মক্ষমতা হ্ৰাস কৰিব পাৰে, গতিকে ইতিবাচক মানুহৰ লগত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ কামবোৰত আপুনি ইতিবাচকতা লাভ কৰিব আৰু আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আৰু অতি সোনকালে কৰিবলৈ কামবোৰ ভাগ বতৰা কৰিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।